নমস্কাৰ মই স্মৃতি কাবৰে আমাৰ শ্ৰেণীলৈ তোমাক স্বাগতম জনাইছো। আজি আমাৰ শ্ৰেণীত মই আলোচনা কৰিম অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল বিজ্ঞান খণ্ডৰ উদ্যোগ আৰু ভাৰতৰ উদ্যোগ আৰু পৰিবহণ ব্যৱস্থা পাঠ নং 6। এই পাঠত আজি আমি জানিম যে উদ্যোগ কি হয়, পৰিবহণ ব্যৱস্থা কি হয়, উদ্যোগ কিহৰ ওপৰত নিৰ্ভৰ কৰে, কেঁচামাল কি হয়, খনিজ সম্পদ কি হয় আৰু ইয়াৰ ভাগসমূহ কি কি, অৰ্থাৎ খনিজ সম্পদৰ ভাগসমূহ কি কি। এতিয়া আমি জানো প্ৰথমতে যে উদ্যোগ কি হয়। যে উদ্যোগ হ'ল এক অৰ্থনৈতিক ক্ৰিয়া যি কেঁচামালৰ পৰা বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰে আৰু ক'ত প্ৰস্তুত কৰে, কাৰখানাত। উদ্যোগ হ'ল এক অৰ্থনৈতিক ক্ৰিয়া যি কাৰখানাত কেঁচামালৰ পৰা বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰস্তুত কৰে। এতিয়া ইয়াতে আমি জানিব লাগিব অৰ্থনৈতিক ক্ৰিয়া কি, কেঁচামাল কি, সেই সম্পৰ্কে আমি জানিম। তাৰ আগতে আমি জানো পৰিবহণ ব্যৱস্থা কি, যেহেতু পাঠটোৰ শিৰোনামাই হ'ল উদ্যোগ আৰু পৰিবহণ ব্যৱস্থা। গতিকে পৰিবহণ মানে কি, পৰিবহণ ব্যৱস্থা মানে কি, যে যি ব্যৱস্থাৰ জৰিয়তে এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰা হয় বা কোনো বস্তু অনা নিয়া কৰা হয়, সেয়াই হ'ল পৰিবহণ ব্যৱস্থা। এতিয়া যিহেতু উদ্যোগৰ লগত পৰিবহণ ব্যৱস্থাৰ কথা আছে, গতিকে ইয়াত আমি কি বুজিম যে উদ্যোগলৈ অহা যোৱা কৰা বা উদ্যোগলৈ বস্তু অনা নিয়া কৰা যি পৰিবহণ ব্যৱস্থা, সেই পৰিবহণ ব্যৱস্থাৰ কথা ইয়াত কোৱা হৈছে। এতিয়া আকৌ আমি উদ্যোগলৈ ঘূৰি যাওঁ। উদ্যোগ কি, অৰ্থনৈতিক ক্ৰিয়া যি কাৰখানাত কেঁচামালৰ পৰা সামগ্ৰী প্ৰস্তুত কৰে। এতিয়া অৰ্থনৈতিক ক্ৰিয়া কি, যে যি ক্ৰিয়াৰ লগত টকা পইচাৰ কথা জড়িত হৈ থাকে, যি উৎপাদন প্ৰক্ৰিয়াৰ লগত টকা পইচাৰ কথা জড়িত হৈ থাকে, সেয়াই হৈছে অৰ্থনৈতিক ক্ৰিয়া। এতিয়া তোমাৰ ঘৰত তোমাৰ মায়ে কি বনায়, ভাত বনায়, তোমাক খাবলৈ দিয়ে, অৰ্থাৎ তেওঁ ভাত উৎপাদন কৰে বা প্ৰস্তুত কৰে। গতিকে সেইটোক আমি অৰ্থনৈতিক ক্ৰিয়া বুলি ক'ব পাৰোঁনে? নোৱাৰোঁ। কাৰণ তোমাৰ মায়ে তোমাক ভাত খাবলৈ দিয়াৰ বিনিময়ত তোমাৰ পৰা কোনো মূল্য বা টকা নলয়। একেখিনি খাদ্য আমি যদি ৰেষ্টুৰেণ্ট বা ধাবাত খাবলৈ যাওঁ, তেতিয়া কিন্তু আমি তাত কি দিব লাগিব, সেই খাদ্যৰ বিনিময়ত মূল্য বা অৰ্থ বা টকা দিব লাগিব। গতিকে সেই ৰেষ্টুৰেণ্ট বা ধাবাৰ খাদ্য প্ৰস্তুতিৰ যি ক্ৰিয়া, সেই ক্ৰিয়াটোক আমি অৰ্থনৈতিক ক্ৰিয়া বুলি ক'ব পাৰোঁ। এতিয়া বুজি পালা অৰ্থনৈতিক ক্ৰিয়া কি। এতিয়া কেঁচামাল। কেঁচামাল কাক বোলে? যে কোনো এটা সামগ্ৰী প্ৰস্তুত কৰাৰ কাৰণে যি প্ৰথম সামগ্ৰীবিধৰ প্ৰয়োজন হয়, সেই প্ৰথম সামগ্ৰীবিধেই হৈছে কেঁচামাল। এতিয়া ভাত বনাবলৈ কি লাগিব, চাউল। চাউল ক'ৰ পৰা আহে, ধানৰ পৰা। গতিকে ধান হৈছে ভাতৰ কাৰণে কেঁচামাল। ভাত বনোৱাৰ কাৰণে কেঁচামাল কি, ধান। ঠিক তেনেকৈ কাগজৰ কাৰণে কেঁচামাল কি, বাঁহ বা উদ্ভিদ, যি উদ্ভিদৰ পৰা কাগজ প্ৰস্তুত কৰা হয়। কাপোৰৰ কেঁচামাল কি, সূতা নহয়। সূতা ক'ৰ পৰা আহে, সূতা আহে কপাহৰ পৰা বা বিভিন্ন ধৰণৰ পলুৰ পৰা যি পাত সূতা আহে। গতিকে সেই পলু বা কপাহ হ'ল কি, কাপোৰৰ কেঁচামাল। গতিকে কেঁচামাল কি, কোনো সামগ্ৰী প্ৰস্তুত কৰিবলৈ যি প্ৰথম সামগ্ৰীবিধৰ প্ৰয়োজন হয়, সেই প্ৰথম সামগ্ৰীবিধেই হ'ল কেঁচামাল। এতিয়া উদ্যোগসমূহত কি হয়, বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰস্তুত কৰা হয়। কি সামগ্ৰী প্ৰস্তুত কৰা হয় উদ্যোগত? আমি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে যিমানবোৰ বস্তু ব্যৱহাৰ কৰোঁ, সেই অধিকাংশ বস্তুৱে উদ্যোগত প্ৰস্তুত হয়। যেনেকৈ আমি ৰাতিপুৱা শুই উঠিয়ে কি কৰোঁ, টেপ খুলি পানীকণ ব্যৱহাৰ কৰোঁ, হয়নে, বা টিউবেল মাৰি পানী ব্যৱহাৰ কৰোঁ। গতিকে সেই টিউবেল বা সেই টেপটো বা সেই টেপলৈ পানী কেনেকৈ আহে, মটৰেৰে পানী উঠোৱা হয়। সেই মটৰটো, এই গোটেইবোৰ ক'ত প্ৰস্তুত হয়, উদ্যোগত প্ৰস্তুত হয়। আমি ভাত কিহত বনাওঁ, কুকাৰত বনাওঁ, ভাজি আদি আমি কিহত বনাওঁ, কেৰাহীত বনাওঁ। সেইবিলাকো, কুকাৰ, কেৰাহী আদি সামগ্ৰীবিলাকো মুঠতে আমি ব্যৱহাৰ কৰা অধিকাংশ বস্তুৱে উদ্যোগত প্ৰস্তুত হয়। গতিকে এই সামগ্ৰীবোৰ প্ৰস্তুত কৰিবলৈ উদ্যোগকো কিহৰ প্ৰয়োজন হয়, কেঁচামালৰ প্ৰয়োজন হয়। এতিয়া উদ্যোগবিলাক যি কেঁচামালৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰে, অৰ্থাৎ এই গোটেই সামগ্ৰীবোৰ নিৰ্ভৰ কৰিবলৈ প্ৰধানকৈ যিবিধ কেঁচামালৰ প্ৰয়োজন হয়, সেই প্ৰধান কেঁচামালবিধ হ'ল খনিজ সম্পদ। এই খনিজ সম্পদৰ পৰাই এই বিভিন্ন ধৰণৰ আমি ব্যৱহাৰ কৰি থকা সামগ্ৰীবিলাক প্ৰস্তুত কৰা হয়। খনিজ সম্পদ কি? এতিয়া আমি জানো খনিজ সম্পদ কাক বোলে। যে লাখ লাখ বছৰ আগতে বা বহু যুগ আগতে জীৱ জন্তুৰ মৃত শৰীৰৰ অৱশেষৰ পৰা সেইবোৰ বোকাত পোত গৈ
সেইবোৰৰ পৰা যি সৃষ্টি হৈছে সেয়াই হৈছে খনিজ সম্পদ। খনিজ সম্পদ কেনেকৈ সৃষ্টি হৈছে এই ভিডিঅ'টোৰ পৰা তোমালোকে আৰু ভালদৰে বুজি পাবা। এতিয়া আহাচোন আমি জানো খনিজ সম্পদৰ সৃষ্টি কেনেকৈ হৈছিল। বহু লাখ বছৰ আগতে অৰ্থাৎ প্ৰাক ঐতিহাসিক যুগ বা ডাইনোছৰ যুগত যেতিয়া পৃথিৱীত মানুহৰ জন্ম হোৱাই নাছিল, তেতিয়া সেই যুগৰ জীৱ জন্তুসমূহৰ মৃত্যুৰ পিছত সিহঁতৰ মৃত শৰীৰ বা জীৱাশ্মসমূহ মাটিৰ লগত মিলি গৈছিল আৰু ক্ৰমান্বয়ে সেই জীৱাশ্মসমূহৰ ওপৰত সময় বাগৰাৰ পিছত বোকা বালিৰ তৰপ পৰি সেইবোৰ লাহে লাহে মাটিৰ গভীৰৰ পৰা গভীৰতালৈ সোমাই গৈছিল। সেইবোৰৰ ওপৰত আকৌ কি হৈছিল, পৃথিৱীৰ অন্তৰ্ভাগৰ উত্তাপ আৰু চাপৰ প্ৰভাৱ পৰিছিল। যে পৃথিৱীৰ অন্তৰ্ভাগ কেনেকুৱা গৰম উত্তপ্ত, সেই যিমানেই জীৱাশ্মবোৰ মাটিৰ তললৈ সোমাই গৈছিল সিমানেই পৃথিৱীৰ সেই অন্তৰ্ভাগৰ যি উত্তাপ আৰু লগতে চাপ মানে হেঁচা, সেই উত্তাপ আৰু চাপৰ প্ৰভাৱ সেইবোৰৰ ওপৰত পৰিছিল আৰু তাৰ ফলত সেইবোৰৰ এক বিশেষ পদাৰ্থলৈ ৰূপান্তৰ ঘটিছিল আৰু সেই বিশেষ পদাৰ্থবিধেই হৈছে বৰ্তমানৰ খনিজ সম্পদ। চালা ভিডিঅ'টো, বুজি পালা খনিজ সম্পদ কেনেকৈ সৃষ্টি হৈছে। এতিয়া আহা আমি যাওঁ খনিজ সম্পদৰ প্ৰকাৰলৈ। খনিজ সম্পদক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ, প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰোঁ, ধাতৱ আৰু অধাতৱ। ধাতৱ কি অধাতৱ কি, যে যিবোৰ পদাৰ্থত ধাতু থাকে সেয়া হ'ল ধাতৱ, যিবোৰ পদাৰ্থত ধাতু নাথাকে সেয়া হ'ল অধাতৱ। এতিয়া আকৌ ধাতু আৰু অধাতু কি, এতিয়া আহা আমি জানো ধাতু কি হয় অধাতু কি হয়। লোহা এলুমিনিয়াম আদিবিলাক ধাতু হয়, অৰ্থাৎ ধাতু কঠিন হয়। কেৱল মাৰ্কাৰীয়ে হৈছে এনে ধাতু যি তৰল অৱস্থাত থাকে, ধাতুৰ চমক থাকে, সেয়েহে সোণ ৰূপ টিন আদিক আমি ধাতু বুলি ক'ব পাৰোঁ। ধাতু নমনীয় হয়, সেয়েহে ইয়াক কোবাই পিটি চেপেটা কৰিব পাৰি, যেনে লোহাৰৰ তৰোৱাল কটাৰী চুৰি আদি। ধাতুক ভাঁজ দি দীঘল টান মিহি কৰিব পাৰি, যেনে লোহাৰ তাম এলুমিনিয়ামৰ তাঁৰ আদি। ধাতুৰ দ্বাৰা ধ্বনিৰ সৃষ্টি কৰিব পাৰি, সেয়েহে ঘণ্টা টিলিঙা আদি ধাতুৰে নিৰ্মিত হয়। ধাতু তাপৰ সুপৰিবাহী হয়। সুপৰিবাহী মানে যাৰ মাজেৰে চলাচল কৰিব পাৰি, অৰ্থাৎ ধাতুৰ মাজেৰে তাপে সহজে চলাচল কৰিব পাৰে। গতিকে আমি যদি লোহা বা এলুমিনিয়াম বা তামৰ পাত্ৰ আমি জুইৰ ওপৰত ৰাখোঁ, কিছু সময় পিছত আমি কি দেখা পাম যে এইবোৰ গৰম হৈ গৈছে, আমি খালী হাতেৰে চুব নোৱাৰোঁ। কিয়, কাৰণ ইহঁতৰ মাজেৰে ইহঁতি যিহেতু ধাতু হয় আৰু ইহঁতৰ মাজেৰে যিহেতু তাপ চলাচল কৰিছে, সেয়েহে তাপে চলাচল কৰি সম্পূৰ্ণ পাত্ৰটোৱে গৰম কৰি পেলাইছে। কিন্তু তাৰ বিপৰীতে কাঠৰ পাত্ৰ বা প্লাষ্টিকৰ পাত্ৰ যদি আমি ৰাখোঁ কি হ'ব, সি গৰম নহয়, কাৰণ ইহঁতৰ মাজেৰে তাপ চলাচল কৰিব নোৱাৰে, অৰ্থাৎ এইবিলাক অধাতু হয়। সেয়েহে আমাৰ প্ৰেছাৰ কুকাৰৰ যিডাল হেণ্ডেল, সেই হেণ্ডেলডালত কি থাকে, প্লাষ্টিক থাকে, প্লাষ্টিকেৰে নিৰ্মিত হয়। কিয়, যাতে সি সহজে গৰম নহয়। আৰু সেইবাবে আমি প্ৰেছাৰ কুকাৰটো কি হয় যে চিটি মৰাৰ পিছত খালী হাতেৰে আমি হেণ্ডেলডালত ধৰি কুকাৰটো নমাব পাৰোঁ। তাৰপিছত দ্বিতীয় কথা হ'ল ধাতু বিদ্যুতৰো সুপৰিবাহী হয়, সেয়েহে বিদ্যুৎ পৰিবাহী তাঁৰবিলাক ধাতুৰে বিশেষকৈ তামেৰে এলুমিনিয়ামেৰে নিৰ্মিত হয়। আনহাতে আমি বায়ুক অধাতু বুলি ক'ব পাৰোঁ। সেয়েহে এজন ব্যক্তিৰ ওচৰতে যদি শ্বৰ্ট চাৰ্কিট হয় তেতিয়াও কি হয় যে ব্যক্তিজনৰ গাত শ্বক নালাগে, কাৰণ বায়ু যিহেতু অধাতু, সেয়েহে বায়ুৰ মাজেৰে বিদ্যুৎ পৰিবহণ কৰিব নোৱাৰে। এতিয়া ভাবাচোন, বায়ু যদি ধাতু হ'লহেঁতেন, বায়ু তাপৰ আৰু বিদ্যুতৰ সুপৰিবাহী হ'লহেঁতেন, আৰু তেতিয়া বায়ুৰ মাজেৰেও বিদ্যুৎ পৰিবাহিত হৈ কি হ'লহেঁতেন, ক'ৰবাত শ্বৰ্ট চাৰ্কিট হ'লে ওচৰত থকা মানুহবোৰৰ গাতো শ্বক লাগিলহেঁতেন। ভয়ে লাগে, হয়নে? গতিকে এই ওপৰৰ আলোচনাখিনিৰ পৰা আমি কি বুজি পালোঁ, আমি ধাতুৰ গুণাগুণ বা বৈশিষ্ট্যসমূহ আমি বুজি পালোঁ, হয়নে? যে ধাতুৰ গুণাগুণ আৰু বৈশিষ্ট্য আমি এতিয়া
ক'ব পাৰোঁ, আমি তালিকা উলিয়াব পাৰোঁ ইয়াৰ পৰা যে কি হ'ল ধাতুৰ বৈশিষ্ট্য গুণাগুণ কি হয়। ধাতু কঠিন হয়, গধুৰ হয়, ধাতু নমনীয় হয়, ধাতুক ভাঁজ দিব পাৰি, ধাতুৰ দ্বাৰা ধ্বনিৰ সৃষ্টি কৰিব পাৰি, ধাতু তাপ আৰু বিদ্যুতৰ সুপৰিবাহী হয়। এতিয়া আমি ধাতু গম পালোঁ। তেনেহ'লে অধাতু কি? যে ধাতুৰ গুণাগুণ বা বৈশিষ্ট্যবোৰ যাৰ গাত, যিবোৰ পদাৰ্থৰ গাত নাথাকে সেইবোৰেই হ'ল অধাতু। অৰ্থাৎ ধাতুৰ বিপৰীত বৈশিষ্ট্য বা গুণাগুণ থকাবোৰেই হ'ল অধাতু। তেনেহ'লে অধাতু কি আমি এতিয়া সহজে ক'ব পাৰোঁ যে অধাতু ধাতুৰ দৰে কঠিন নহয়, কোমল হয় আৰু ধাতুৰ দৰে গধুৰ নহয়। অধাতু নমনীয় নহয়। ইয়াক যদি আমি ভাঁজ দিব চেষ্টা কৰোঁ তেতিয়া ই কি হ'ব? ই ভাগি যাব। ইয়াক আমি বেলেগ ৰূপ দিব নোৱাৰোঁ, ভাঁজ দিব নোৱাৰোঁ। আৰু অধাতুৰ ক্ষেত্ৰত ধ্বনিৰ সৃষ্টি নহয়। আকৌ অধাতু তাপ আৰু বিদ্যুতৰ কুপৰিবাহী হয়। গতিকে এই আলোচনাখিনিৰ পৰা আমি কি বুজি পালোঁ? ধাতু আৰু অধাতুৰ বৈশিষ্ট্য বা গুণাগুণ বুজি পালোঁ। তেনেহ'লে আমি এতিয়া এইটোও ক'ব পাৰিম যে কোনবিলাক ধাতু হয়, কোনবিলাক অধাতু হয়। আহাচোন চাওঁ ধাতু কোনবিলাক আৰু অধাতু কোনবিলাক। যে সোণ, ৰূপ, লোহা, তাম, এলুমিনিয়াম এইবিলাক হ'ল কি? ধাতু। আনহাতে ছালফাৰ, মেগনেছিয়াম, বিভিন্ন ধৰণৰ বায়ু যেনেকৈ অক্সিজেন, হাইড্ৰজেন, নাইট্ৰজেন এইবিলাক হ'ল অধাতু। গতিকে আমি ধাতু অধাতুৰ বৈশিষ্ট্যৰ লগতে কোনবিলাক ধাতু আৰু কোনবিলাক অধাতু সেই বিষয়েও কিছু গম পালোঁ। অৱশ্যে কেৱল এইখিনিয়েই ধাতু বা অধাতু নহয়, আৰু বিভিন্ন ধৰণৰ ধাতু অধাতু আছে। ধাতু পৃথিৱীত প্ৰায় 91 বিধ ধাতু আছে আৰু তাৰ বাহিৰে বাকী সকলোবিলাকেই হ'ল অধাতু। আৰু এটা মনত ৰাখিবলগীয়া কথা কি যে কেৱল মাৰ্কাৰীয়ে হ'ল একমাত্ৰ তৰল অৱস্থাত পোৱা ধাতু। বাকী সকলোবোৰ ধাতু কঠিন অৱস্থাত পোৱা যায়। গতিকে বুজি পালা ধাতুৰ বৈশিষ্ট্য, অধাতুৰ বৈশিষ্ট্য আৰু কোনবোৰ ধাতু কোনবোৰ অধাতু। আজিলৈ আহোঁ, কিবা প্ৰশ্ন থাকিলে প্ৰশ্ন কৰিবা। ধন্যবাদ।